নমস্কাৰ। বিভিন্ন সময়ত আমাৰ খবৰ আহি থাকে বা খবৰ আহি পৰে যে অসমৰ পৰা বিভিন্ন ল'ৰা বা যুৱক যুৱতী অসমৰ পৰা ট্ৰেইনত যাওঁতে হেৰাই যায় বিভিন্ন ঠাইত। অসমৰ পৰা কেৰেলালৈ গৈ আছিলে বোলে, কেৰেলালৈ যাওঁতে হেৰাই গ'ল। বহু ল'ৰা তেনেকৈ ধৰণে হেৰুৱাই এটা বাতৰি আহি থাকে। কিছুমানটো তাৰ পৰা আহোঁতে হেৰাই থাকে, কিছুমান যাওঁতে হেৰাই, কিছুমানটো তাৰ পৰাই হেৰাই যায়। এতিয়া মেইন কথাটো আপোনাক মই স্পষ্টলি ক'বলৈ গ'লে মই নিজে বহুত কেইবাখনো ৰাজ্যত মই থাকি আহি পাইছোঁ। আপুনি তাত যদি আপোনাৰ ট্ৰেইনখনৰ টিকটটো আপোনাৰ ৰিজাৰ্ভেশ্যন নহয় তেনেহ'লে আপুনি ঘৰলৈ লাগিলে কেইদিনমানৰ পিছত আহিব। আপুনি ঘৰলৈ অহা ট্ৰেইনখনৰ টিকটটো সম্পূৰ্ণ কনফাৰ্ম কৰি ৰিজাৰ্ভেশ্যনতে আহিব। 1 নম্বৰ কথা। 2 নম্বৰ কথা, আপুনি যদি অকলে আহিছে তেতিয়াহ'লে আপুনি সেই যে ট্ৰেইনখনত আহিলে 1 মিনিটৰ কাৰণে হ'লেও বা 2 মিনিটৰ সময়ৰ কাৰণে হ'লেও আপুনি ট্ৰেইনখনৰ ষ্টেচনৰ পৰা আপুনি অসমৰ কোনো এখন ঠাইৰ ষ্টেচনটো নামি পিনি ট্ৰেইনখনৰ পৰা নামি পিনি ষ্টেচনটো চাইছে নৰ্মেল, কোনো কথা নাই। কিন্তু বাহিৰা ৰাজ্যত বা বাহিৰা এখন ষ্টেচনত আপুনি গৈ পিনি ষ্টেচনৰ বিষয়ে চাব লগা আপোনাৰ তাত প্ৰয়োজন নাথাকে। হয় আপুনি পানীটো বোলে কিনি খোৱা নাই, আপুনি ষ্টেচনৰ পৰা আনিবলৈ গৈছে, পানীত ভৰাবলৈ গৈছে, তেনেহ'লে আপুনি পোনপ্ৰথমে শুনি ল'ব বা বুজি ল'ব যে সেই ষ্টেচনত ট্ৰেইনখন আপুনি উঠি থকা ট্ৰেইনখন কিমান সময় ৰাখিব। সেইটো আচল কথাটো। মই গম পোৱা অনুসৰি বা মই আগতে আমি যেতিয়া যিমানখিনি মই আপ এণ্ড ডাউন কৰিছিলোঁ তেতিয়া অসমখন পাৰ হৈ কোচবিহাৰ, শিলিগুৰি, জলপাইগুৰিৰ পৰা আদি কৰি সেইখিনি ষ্টেচনত খুব বেছি ট্ৰেইনখন ৰাখে যদি 5 মিনিট। হাওৰাত ৱেষ্ট বেংগলৰ কলকাতাৰ যিটো ষ্টেচন, এটা ডাঙৰ ষ্টেচন, তাত আধা ঘণ্টা বা 30 মিনিট সময় ৰাখে। আপোনাৰ উৰিষ্যা বিশাখাপট্টনম, আপোনাৰ বিজয়পুৰ আৰু এইটো কি আছিলে কিবা এটা আছিলে সেইফালে, আৰু চেন্নাই, এইখিনিহে ভুৱনেশ্বৰ এটা আছে। সেই ভুৱনেশ্বৰ সেইখিনিহে ষ্টেচনত ডাঙৰ যিটো ষ্টেচন তাত 10 মিনিট ৰাখে, আৰু সৰু সৰু যিকেইটা ষ্টেচন 5 মিনিট ৰাখে। ক'ৰবাত মাজে সময় 1 মিনিটো ৰখা যায়। সেইখিনি ষ্টেচনতহে আপুনি যিখিনি ষ্টেচনত আপুনি পানীটো ভৰাই আপোনাৰ 10 মিনিট বা 5 মিনিটৰ ভিতৰতে আপুনি আপোনাৰ ছিটটো পাবহি। সেইটো ষ্টেচনতহে আপুনি নামি যোৱাটো আপোনাৰ প্ৰযোজ্য হ'ব বুলি মই ভাবোঁ। তাৰ পৰা আহোঁতেও ছেইম একেটাই। আপুনি সেই ষ্টেচনটো আপুনি চাব যে পোনপ্ৰথমে আপোনাৰ যদি মোবাইল নাই ওচৰত থকা ল'ৰাজনক কৈ দিব যে আপোনাৰ ভাইটি ষ্টেচনত কিমান সময় ৰাখিব কোৱাচোন, এই ষ্টেচনটো কিমান সময় ৰাখিব চাই দিয়কচোন মোবাইলৰ নেটত। সেইটো কথা আপুনি টেঙৰ বুদ্ধিয়ে চাই ল'ব লাগিব। আপুনি নাজানে ষ্টেচনৰ পৰা ট্ৰেইনখনৰ কিমান সময় ৰখি থাকিব নাৰাখিব, আপুনি পানী আনিবলৈ দৌৰ মাৰিলে এইফালে পানীৰ টেংকি বিচাৰি পোৱা নাই বা পানীৰ টেপ বিচাৰি পোৱা নাই, ট্ৰেইন গৈ পিনি বেলেগ ৰাজ্য পালেগৈ। সেই সমস্যা যাতে সন্মুখীন নহয় আপুনি সেইখিনি কথা পোনপ্ৰথমে বুজি লওক। আৰু আপুনি অসমৰ বাহিৰত থাকে, চিম্পুল কথা, অসমৰ বাহিৰত থাকি আপুনি পোনপ্ৰথমে আপুনি কি কৰিব, আপোনাৰ যদি বেমাৰ হয় বা কিবা এটা যদি এক্সিডেণ্ট বাই চান্স হৈ থাকে, পোনপ্ৰথম আপুনি চৰকাৰী গভৰ্ণমেণ্ট হস্পিটেলবিলাকত লৈ যাব। চৰকাৰী হস্পিটেলৰ ডক্তৰে যদি পৰামৰ্শ দিয়ে যে আমি আমাৰ মেডিকেলখনত বা মেডিকেল কলেজখনত আপোনাৰ চিকিৎসা কৰিব নোৱাৰোঁ, আপুনি বেলেগ এখন প্ৰাইভেট মেডিকেলত যাওক। তাৰপিছতহে আপুনি প্ৰাইভেট মেডিকেলত গৈ সোমাবগৈ। যদি প্ৰাইভেট মেডিকেলখনত আপোনাক ছিট দিওঁ বুলি কয়, তেতিয়া আপুনি সেই আপোনাৰ লগত থকা লগৰ বন্ধু বান্ধৱী ককা আইতা যোন যেনেকৈ আছে তেখেতলোকক ক'ব যে মই প্ৰাইভেট হস্পিটেলত থাকিম, তহঁতি মোৰ লগত থাকিবিনে? এদিন দুদিনৰ কাৰণে হ'লেও বা যিমান দিনৰ কাৰণে হ'লেও তহঁতি যিকোনো এজন বা দুজন মানুহ সেই মেডিকেলখনত পাৰ্মানেণ্টলি হিচাপে তেখেতৰ লগত এই ৰুমটোত থাকিব লাগিব। তাৰপিছতহে সেই মানুহজনে ছিটটো লোৱাটো মই ভাবোঁ প্ৰযোজ্য হ'ব বা যোগ্য। কাৰণ আৰু আপুনি যেতিয়া বিভিন্ন ৰাজ্যত থাকে বা বিভিন্ন এখন চিটিত থাকে, হায়দৰাবাদত, সেই হায়দৰাবাদৰ মাতৃভাষা কি আপুনি সেইটো জনাটো খুবেই প্ৰয়োজন। যদি আপুনি টেঙৰ হয়তো জানেই, মই জানিছোঁ আপোনাৰ কথাটোৱে গম পায়। যদি আপুনি টেঙৰ, আপুনি হায়দৰাবাদৰ মাতৃভাষা তেলেগু, তামিল, তুলু, আপুনি সেইখিনি কথা জানেই। আৰু যদি আপুনি
কৰ্ণাটকত থাকে কানাডা ভাষা, তুলু ভাষা, তামিল ভাষা, সেইখিনি কথা আপুনি জানে। যদি কেৰেলাত থাকে মালায়ালম ভাষা, তুলু ভাষা, সেইখিনি কথাও আপুনি জানে। যে আপুনি সেইখিনি কথা জানিব। জনাটো এটা কাৰণে প্ৰয়োজন, আপোনাৰ ওচৰত থকা মানুহজনে কি কথা পাতি আছে আপুনি সেইটো কথা জনাটো খুবেই প্ৰয়োজন। মই আপোনাক সিমানে ক'লোঁ। আৰু বাহিৰা ৰাজ্যত যিহেতু সেইখন আপোনাৰ নিজৰ গাঁও নহয়, সেইটো কাৰণে আপুনি কি কৰিব, ৰাতি যদি আপোনাৰ 8টা বজাত 9টা বজাত যদি ডিউটিটো শেষ হৈ গ'ল, আপুনি অন্ততঃ এটা কাম কৰিব যে আপুনি 10টা বজাত যদি আপোনাৰ ডিউটি শেষ হৈ যায়, আপুনি তাৰপিছত আপুনি বাৰলৈ বা মদ খাবৰ কাৰণে গুচি নাযাব। বাৰলৈ আপুনি মদটো লৈ আনিব, ৰুমত খাবহি। গম পালেনে? মদটো আপুনি লৈ আনিব, ৰুমত খাবহি। কাৰণ আপুনি বাৰত যদি মদ খাবলৈ যায় 10টা বজাত, তেতিয়া আপুনি তাত খাই থাকোঁতে গমেই নাপাব 12টা বা 1টা বাজিব। আৰু এনেকুৱা কিছুমানো বিভিন্ন সময়ত মই পাই আহিছোঁ যে এনেকুৱা কিছুমান বেংগলোৰতে এনেকুৱা কিছুমান জেগা আছে, ৰাতি 12টা বজাত বা 1টা বজাত আপুনি অকলে অকলে গ'লে আপোনাৰ মোবাইলটো লৈ যাব। তেনেকুৱা হেৰি পাই আহিছোঁ মই সেইকাৰণে কৈছোঁ আপোনাক, ৰাতি 12টা বজাত 1টা বজাত আপুনি অকলে। আৰু আপোনাৰ বাৰত যাওঁতে যদি দেৰি হ'ল, আপুনি লগত 2টা 3টা 4টা 5টা মানুহ থাকিলে ভাল হয়। অকলে কেতিয়াও ৰাতি এইবিলাকত ঘূৰি ফুৰা নিজৰ গাঁও নহয় ন, সেইকাৰণে বৰ এটা সুবিধাজনক নহয়। আপোনাৰ যিহেতু পেডেল মাৰি চলিব লাগিব, বা আপুনি টেক্সি সহায় ল'ব লাগিব, বা আপোনাৰ মটৰচাইকেল যিহেতু নাই। আপোনাৰ মটৰচাইকেল যদি আছে নিজৰ, আপুনি তেওঁ হ'লেও ৰাতি 1টা 2টা বজাত অকণমান ছেফটিলিহে ঘূৰিব, লগত লৈ, আপোনাৰ বন্ধু এটা লগত লৈ। আপোনাৰ যদি নিজৰ গাড়ী আছে, আপুনি সেইখিনি কথাও জানে কি ধৰণে বস্তুবিলাকে ঘটনাবিলাক হয়। আৰু এতিয়া মই এইখিনিয়ে কথাটো ক'ব বিচাৰিছোঁ যে আমি অসমৰ ল'ৰাসমূহে যিসমূহ বাহিৰা ৰাজ্যত আছে, তেখেতলোকে এই সৰু সৰু কথাবিলাকে জনাটো খুবেই প্ৰয়োজন। আৰু মই নিজে দেখিবলৈ পাইছোঁ অসমৰ কিছুমান ল'ৰাই তাৰমানে একাংশ ল'ৰাই বহুত নিজকে বহুত তাৰমানে ডাঙৰ এটা কোম্পানীত চাকৰি কৰোঁ আছোঁ বুলি বেলেগ এজনৰ কথা গুৰুত্বই নিদিয়ে, হেৰিয়ে নুশুনে, কিন্তু পিছত গৈ তেখেতৰ বিপদত হয় বা বিপদটো হয়। আপুনি অসমখন পাৰ হৈ যোৱাৰ পিছতে আপোনাৰ সেই য'তেই নাথাকক সেই ঠাইখিনি আপোনাৰ গাঁও নহয়, আপুনি সেইটো কথা মনলৈ আনি ল'ব পোনপ্ৰথম। আৰু সেই ঠাইখিনিত থকা মানুহখিনি আপোনাৰ পোনপ্ৰথম গাঁৱৰ বা ঘৰৰ মানুহ নহয়, আপুনি সেইটো কথা মনলৈ আনি ল'ব। আপুনি বৰ সোজা মোজাও দেখুৱাব নালাগে, বৰ বেছি স্মাৰ্ট হৈও দেখুৱাব নালাগে, আপুনি সেইটো কথাও মনত ৰাখিব। আৰু এইখিনিত কথা আপুনি পোনপ্ৰথমে শিকি ল'ব, জানি ল'ব। আৰু মই আপোনালোকক বৰ বেছিকৈ দীঘলীয়া নকৰোঁ, ভিডিঅ'টো 8 মিনিট হৈ গ'ল। এইখিনি কথাই মই এটা কথাই চিৰিয়াছলি ডাইৰেক্ট চিধাই ক'বলৈ যদি যাওঁ, আপুনি ষ্টেচনত যাওঁতে যেতিয়া ৰেলত যদি যায় বহিৰাজ্যলৈ, আপুনি এজন মানুহে নাযাব, 2জন 3জন মানুহে যাব লগ হৈ, ৰিজাৰ্ভেশ্যন ডবাত যাব। ষ্টেচনৰ আপুনি যিটো ষ্টেচনত পানী আনিবলৈ যাব, সেই ষ্টেচনটো কিমান সময় ৰখিব ট্ৰেইনখন ষ্টেচনত, সেইটো কথা জানিব। মেডিকেলত যাওঁতে বা প্ৰাইভেট মেডিকেলত থাকোঁতে আপুনি পোনপ্ৰথমে সেইটো কথা বুজি ল'ব, বা মোৰ লগৰ ল'ৰাজনে বা বন্ধু বান্ধৱীয়ে মোক এটেণ্ডেণ্ট হিচাপে কৰি পিনি প্ৰাইভেট মেডিকেলখনত থাকিব পাৰিবনে। আপুনি প্ৰাইভেট মেডিকেলত নোযোৱা আগমুহূৰ্তত আপুনি চৰকাৰী মেডিকেলত গৈ পিনি কথাটোহে ক'ব বা আপুনি বেমাৰটো দেখুৱাব। আৰু আমাৰ অসমত থাকি প্ৰায়বিলাক চৰকাৰী সিহঁতৰ বাহিৰা ৰাজ্যৰ চৰকাৰী মেডিকেলবিলাক চিকিৎসাটোহে উন্নত হয়, চিকিৎসা বহুত ধুনীয়া, 10 টকাতে কাম হৈ যাব, চব ফ্ৰী পাব, 10 টকাতে কাম হৈ যাব। ঠিক তেনেকুৱা ধৰণৰ। আৰু এইখিনি কথা চালি জাৰি চাব। আকৌ এটা মই নেক্সট ভিডিঅ' বনাই দিম এইখিনিৰ ওপৰত সম্পূৰ্ণ হেৰিকৈ, কিন্তু এতিয়া ভিডিঅ'টো দীঘল হৈ থাকিলে, 9 মিনিট হৈ গ'ল। এইখিনি কথা আপুনি মুঠতে গোটেই কথাখিনি আপোনাৰ নিজৰ ওপৰত ডিপেণ্ড কৰিব। বহিৰাজ্যত যদি যায় নিজৰ ওপৰত ডিপেণ্ড কৰিব, আন বেলেগ কাৰো ওপৰত ডিপেণ্ড কৰিব। বহিৰাজ্যত যিটো সমস্যা হৈছে একদম নোহোৱা সমস্যাটোহে আপুনি যাতে নহওক, এইটো কাৰণে মই ভিডিঅ'টো বনাইছোঁ। মোৰ বহিৰাজ্যত বিভিন্ন ৰাজ্যত ইয়াৰ এটা প্ৰতিটো এক্সপিৰিয়েঞ্চ আছে কাৰণে মই জানিছিলোঁ, মানে দেখিছোঁ বুজিছোঁ কাৰণে এই ভিডিঅ'টো মই আপোনালোকৰ দ্বাৰা মোৰ ভাগৰ যি মনৰ মন্তব্য, সেই মন্তব্যটো মই প্ৰকাশ কৰিছোঁ। বাকী ধন্যবাদ। ভালকৈ থাকক বহিৰাজ্যত, আৰু ভালকৈ যাব ঘৰৰ পৰা যদি কেৰেলালৈ যায়।